28 তাৰিখ আৰু কৰ্ণাচল মহিলা সংঘ আৰু কৰ্ণাচল উন্নয়ন কমিটিৰ প্ৰতিগৰাকী সদস্য আৰু শ্ৰদ্ধাৰ ৰাইজ কৰ্ণাচলবাসী ৰাইজৰ লগত আজি মত বিনিময় কৰিলোঁ আৰু ইয়ালৈ আহি তেখেতসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে বুজ ল'লোঁ আৰু ইতিমধ্যে তেখেতসকলৰ এই অঞ্চলত বিভিন্ন ধৰণৰ সজাগতা দুইটা অনুষ্ঠানে বিভিন্ন ধৰণৰ সজাগতাৰ কাম তেখেতসকলে হাতত লৈছে গতিকে প্ৰথমতে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ নিজৰ অঞ্চলটোৰ বাবে তেখেতসকলে যি ধৰণৰ সজাগতা কৰি আছে বা যেনে ধৰণৰ সজাগতা ৰাইজৰ মাজত আনিছে তাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ দুইগৰাকী পাৰিষদো আছে নবীন বৰা ডাঙৰীয়া আমাৰ জোনমণি ডেকা ডাঙৰীয়ানী আৰু দুইগৰাকীয়ে খুব সুন্দৰভাৱে অঞ্চলৰ উন্নয়নৰ বাবে অঞ্চলটো চাফ চিকুণ কৰি ৰখাৰ ক্ষেত্ৰত তেখেতসকলে কাম কৰি আছে আৰু কিছু কৰণীয় আছে ৰাস্তা ঘাট এনেধৰণৰ কিছু কৰণীয় আছে গতিকে গোটেইখিনি কথা মোক কৈছে গতিকে মই বিভাগীয় কৰ্তৃপক্ষৰ লগত য'ত যেনেধৰণে পাৰি সেইখিনি তেখেতসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেতসকলৰ লগত কথা বতৰা পাতিছোঁ আৰু খুব ভাল লাগিল আচলতে কাম কিমানখিনি মানে হ'ব বা হৈ আছে সেইটো ডাঙৰ কথা নহয় কাৰণ অসম চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অঞ্চলতে গোটেই গুৱাহাটীখনতে গোটেই অসমখনতে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম হৈ আছে কিন্তু তাতকৈও ডাঙৰ কথা যে এই অঞ্চলৰ যিসকল জ্যেষ্ঠ ব্যক্তি আছে বা ৰাইজৰ লগত এটা মত বিনিময় কৰা আৰু এটা সৌহাৰ্দ্যমূলক এটা সম্পৰ্ক ৰখাটোহে বেছি প্ৰয়োজনীয় বুলি ভাবি পেলাই আজি এই অঞ্চললৈ আহিছোঁ তেনেধৰণে বিভিন্ন অঞ্চলত বিভিন্ন ৱাৰ্ডত আমি য'ত যেনেকৈ সময় পাওঁ তেনেকৈ যাওঁ আৰু মত বিনিময় কৰোঁ খুব ভাল লাগে কাৰণ ৰাইজৰ দিহা পৰামৰ্শলৈ লৈ পেলাই আমি আগন্তুক দিনত কাম কৰি যাব পাৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221